ভাৰতবৰ্ষত কামৰ নিৰাপত্তাৰ কাৰণে এখনেই আইন আছিল। এই আইনখনৰ নাম হৈছে MNREGA। এই আইনখন গ্ৰহণ কৰা হৈছিল যেতিয়া ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰী আছিল আৰু কংগ্ৰেছ চৰকাৰখন বাওঁপন্থী দলবিলাকৰ ওপৰত নিৰ্ভৰশীল আছিল। বাওঁপন্থী দলবিলাকৰ প্ৰচণ্ড হেঁচাৰ কাৰণে তৎকালীন কংগ্ৰেছ চৰকাৰে এই MNREGA আইন প্ৰয়োগ কৰা হৈছিল আৰু মহাত্মা গান্ধীক সন্মান জনোৱাৰ কাৰণে আইনখনৰ নাম ৰখা হৈছিল মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট। এই আইনখনত 100 দিনৰ কামৰ নিৰাপত্তা আছিল আৰু যদি চৰকাৰে কাম দিব নোৱাৰে কোনোবা আবেদনকাৰীক, তেনেহ'লে তেওঁক পইচা দিয়াৰ কাৰণে চৰকাৰ আইনগতভাৱে বাধ্য আছিল। বিজেপিয়ে প্ৰথমৰ পৰা আইনখনৰ বিৰোধিতা কৰিছিল। তাৰ কাৰণ দুটা। এটা হৈছে MNREGAত মহাত্মা গান্ধীৰ নাম জড়িত আছে আৰু মহাত্মা গান্ধীক হত্যা কৰিছিল নাথুৰাম গডছে, যি নাথুৰাম গডছে RSSৰ আদৰ্শৰ দ্বাৰা পৰিচালিত আছিল আৰু এই RSSৰ দ্বাৰা পৰিচালিত হয় বিজেপি দল। সেইকাৰণে মহাত্মা গান্ধীৰ নাম তেওঁলোকে সহজে ল'ব নোখোজে। সেইকাৰণে নতুন যিখন এইখনৰ ঠাইত নতুন আইন তেওঁলোকে প্ৰণয়ন কৰিছে, এইখনত মহাত্মা গান্ধীৰ নাম তেওঁলোকে নাইকিয়া কৰিছে। 1 নম্বৰ। 2 নম্বৰ হ'ল গৰীব মানুহৰ কাৰণে এই আইনখনৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিব লাগিছিল। বিজেপি চৰকাৰ অহাৰ পাছৰে পৰা টকাৰ পৰিমাণ কমাইছিল। এতিয়া তেওঁলোকে সিদ্ধান্ত লৈছে এই টকাও তেওঁলোকে খৰচ নকৰে। গতিকে নতুন আইনখনৰ মতে কেন্দ্ৰীয় চৰকাৰে আগতে খৰচ কৰিব লাগিছিল মুঠ ধনৰ 90%, ৰাজ্য চৰকাৰে 10%। এতিয়া কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিব মাত্ৰ 60%, 40% খৰচ কৰিব লাগিব ৰাজ্য চৰকাৰে। তাৰ অৰ্থ কি? তাৰ সহজ অৰ্থ হ'ল এই আইনখন আৰু নচলিব, কাৰণ ৰাজ্য চৰকাৰবিলাকে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিব নোৱাৰে। আমি অসমতে দেখিছোঁ, অসম চৰকাৰৰ নীতি এতিয়া ঋণংকৃত্য ঘৃতং বিভেদ, হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি চৰকাৰখন চলি আছে। এই চৰকাৰখনে আৰু হাজাৰ হাজাৰ কোটি টকা MNREGAত খৰচ কৰিব নোৱাৰে। গতিকে আইনখন কাৰ্যত মৃত্যু হ'ব। ইয়াৰ ফলত গাঁৱলীয়া অঞ্চলত কামৰ প্ৰচণ্ড অভাৱ হ'ব আৰু এইখন চৰকাৰৰ চৰিত্ৰ আমি দেখিলোঁ যে এইখন চৰকাৰে নৰেন্দ্ৰ মোদী অসমলৈ আহি ঢাক ঢোল বজাই পেলাই নতুন এয়াৰপৰ্ট উদ্বোধন কৰিলে। ইয়াৰ মালিক কিন্তু চৰকাৰ নহয়, ইয়াৰ মালিক আদানী। ইয়াৰ ফলত যিমান লাভ হ'ব আদানী ঘৰলৈ যাব। এতিয়া গুৱাহাটী বিমানবন্দৰক ধৰি সমগ্ৰ দেশৰ বিমানবন্দৰত যিমান বিমান উৰে আৰু নামে, সকলো বিমানৰ মালিক হৈছে প্ৰাইভেট কোম্পানী। চৰকাৰৰ হাতত এখনো আপোনাৰ বিমান নাই। এনেকুৱা এটা পৰিস্থিতিত আমি জানো যে এইখন চৰকাৰে গৰীব মানুহৰ পক্ষে নাই, সাম্প্ৰদায়িক আৰু কৰ্পৰেট এখন চৰকাৰ। গতিকে এইখন আইন বাতিল কৰি, MNREGA আইন বাতিল কৰি যিখন নতুন আইন আহিছে, আমাৰ তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ বিৰুদ্ধে আজি গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যখনত, সমগ্ৰ দেশত বাওঁপন্থী দলবিলাকৰ আহ্বান ক্ৰমে প্ৰতিবাদ হৈছে। এই প্ৰতিবাদ আমি অব্যাহত ৰাখিম।